দীপজ্যোতিয়ে মোৰ কাৰণে বস্তুটো বনাইছে ন কি আছিলে ঘৰ কাগজৰ ঘৰ এটা দেখাম অকে কাগজৰ ঘৰ বোলে বলক আজি আপোনালোকক কাগজৰ ঘৰ দেখাম ৱাও এইটোৱে নেকি ৱাও চব পুৰা একদম কেৰিবেগ চেৰিবেগ দি ঢাকি মেলি ৰাখিছে ৱাও কি মজা লাগিছে বে চাওক না পুৰা 3D হয় এইফালে গাড়ী চাৰিও আছে ভাই এইটো কিমান দিনমান লাগিছে বনাওঁতে এইটোতো এতিয়া বনাওঁতে আপোনাৰ মইতো ৰাতি বনাও ন গতিকে এইটো 25 পৰা 30 দিন লাগি গৈছে আচ্ছা আৰু আপোনাৰ যদি ঘৰত থাকি যদি বনাব লগা হয় তেতিয়া 6 দিন 7 দিন লাগি যাব 6 দিন 7 দিন লাগে ৱাও থেংক ইউ সো মাচ ভাই তুমি তোমাৰ জীৱনৰ সেই 6 দিন 7 দিন সময় মোক দিছা চাওক পৃথিৱীৰ সকলোতকৈ মূল্যৱান বস্তু হ'ল সময় আপুনি গিফ্ট এটা দিওঁ বুলি ভাবিলে কাৰোবাক দোকানৰ পৰা কিনি পেলাই গিফ্ট দিয়া আৰু নিজে বনাই পেলাই গিফ্ট দিয়াৰ মাজত বহুত ডিফাৰেন্স আছে কাৰণ বনাবলৈ যাওঁতে আপোনাৰ সময়টো ইনভেষ্ট হয় আৰু সময় হৈ গ'ল পৃথিৱীৰ সকলোতকৈ মূল্যৱান বস্তু ন বহুত বহুত ধন্যবাদ ভাই আৰু আপোনালোককো যদি ধৰক এনেকুৱা 3D ডিজাইন লাগে আপোনালোকে যদি ঘৰ বনাই আছে তো এনেকুৱা ডিজাইন যদি আপোনালোকে কৰো বুলি ভাবে ন 3D আপোনাৰ ঘৰটো মানে সৰুকে তো আপোনালোকে এই দীপজ্যোতিক যোগাযোগ কৰিব পাৰে স্ক্ৰীনত ফোন নম্বৰটো আছেই আৰু এফালে দীপজ্যোতিয়ে কেইটামান ঘৰ বনাই আছে এইটো এটা ফাউণ্ডেশ্যন দিছা নেকি আৰু এইটো কি এইটো দুইটা বেলেগ বেলেগ ঘৰ নে এটাই ঘৰ দুইটা বেলেগ বেলেগ ন তো কোনোবাই তোমাক অৰ্ডাৰ দিছে নে কি তাৰমানে মানে কি হ'ল এতিয়া মোৰ পচন্দ মানুহখিনি দি আছো ন আচ্ছা আচ্ছা মোৰ পচন্দ ইউটিউবাৰ হওক বা পচন্দ আপোনাৰ পলিটিচিয়ান যোনে নহওক মোৰ ভাল লগা মানে ব্যক্তিসকলক গিফ্ট কৰি আছো আচ্ছা আচ্ছা তো এইকেইটাও তুমি গিফ্ট পাৰপাজতে বনাই আছা অকে এতিয়া তোমাক যদি কোনোবাই ধৰক বনাবৰ কাৰণে অৰ্ডাৰ দিয়ে তো তুমি অৰ্ডাৰ ল'ব পাৰিবা সময় লাগিব এইটো চাওক এটা আৰ্ট হয় ন এইটো যিহেতু এটা আৰ্ট হয় গতিকে আৰ্ট এণ্ড ক্ৰাফ্ট বস্তুটো এনেকুৱা নহয় যে প্ৰডাকশ্যন কৰিবলৈ মেচিন আছে ভৰাই দিব মেচিনৰ পৰা ওলাই যাব নহয় জানো এইটো কৰিবলৈ এটা ভাল মাইণ্ড লাগে ধৰক এটা সুস্থ সবল পৰিৱেশ লাগে নহয় জানো গতিকে এইবিলাক দেখিছে পুৰা একদম এটা মেহনতৰ কাম মানে এইবিলাক পুৰা আঠা চাঠা লগাই মেলি সৰু সৰুকে পুৰা ডিটেইলিং কৰাটো ন এইবোৰ কি হয় চব কালাৰ পেপাৰ তাত লগাব লগা হয় ন অকে অকে এইবোৰ পেপাৰ আছে এইবিলাক পেপাৰ লৈ পিনি বনাই দেখিছে পেপাৰ আছে পেপাৰবোৰ লৈ মেলি গোটেই ঘৰটো বনাই আৰু তেওঁ তাৰমানে এটা সম্পূৰ্ণ তুমি আগত ক'ৰবাত শিকিছিলা নেকি দেখি পেলাই কৰিছা ন এতিয়া ঘৰৰ যিমানবোৰ ডিজাইন তুমি বনাই যে আছা চব তুমি নিজে কল্পনা কৰি অকে মজা এনে তুমি ডিজাইন চিজাইন চাই দিলে ধৰা সেইটো হিচাপত তুমি এজ ইট ইজ বনাই দিব পাৰিবা চেষ্টা কৰিবা ওকে মজা ৰাতি কৰে ন 12টা বজালৈকে মানে সি এইটো কামতেই লাগি থাকে বৰ্মা আছিলে তো বহুত বহুত ধন্যবাদ দীপজ্যোতি আৰু বৰ্মা ইমান ধুনীয়াকে এই বস্তুটো বনাই দিয়াৰ বাবে তো আপোনালোককো যদি ধৰক কোনোবাই এনেকুৱা ঘৰ চৰ ডেক'ৰেশ্যনৰ কাৰণে বিচাৰে তো দীপজ্যোতিক যোগাযোগ কৰিব পাৰে